কামৰ সন্ধানত বহিৰাজ্যলৈ গৈ মৃত্যুক সাৱটিলে 2 যুৱকে। এসপ্তাহ পূৰ্বে তামিলনাডুলৈ গৈছিল মোকালমোৱাৰ 2 যুৱক। পুনৰ বহিৰাজ্যত মৃত্যু হ'ল অসমীয়া যুৱকৰ। একেখন গাঁৱৰে 2 যুৱকৰ মৃত্যু হয় তামিলনাডুত। মৃত যুৱক দুজন নলবাৰী জিলাৰ অন্তৰ্গত মোকালমোৱাৰ ঘোঁৰাথাল গাঁৱৰ সঞ্জয় দাস আৰু বিজু দাস। একেখন গাঁৱৰে 6জন যুৱকে কাম কৰিছিল তামিলনাডুৰ এখন মেডিকেল কলেজ হাস্পতালত। তাৰে 4জন যুৱক এটা কোঠালিতে ভাড়াত আছিল। নিশা শুই থকা অৱস্থাত 4 যুৱকৰ 2জনৰ ৰহস্যজনকভাৱে মৃত্যু হয়। যুৱক দুজনৰ মৃত্যুৰ সঠিক কাৰণ এতিয়ালৈকে জানিব পৰা হোৱা নাই। ইপিনে এই ঘটনাৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় যুৱক দুজনৰ ঘোঁৰাথালৰ নিজ গৃহতে শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে। ইতিমধ্যে যুৱক দুজনৰ মৃতদেহ ঘৰলৈ লৈ অহাৰ ব্যৱস্থা কৰা হৈছে। যুৱক দুজনৰ দিশহাৰা পৰিয়াল দুটাই সহায় বিচাৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ কাতৰ আহ্বান জনাইছে। এতিয়া টাউন যাওঁতেতো 6জনে গৈছে। 6জন গেলে 2জন বেলেগত আছে আৰু 4জন টাউন 3 ভেক আৰু আমাৰ ইয়াতে 4টা হৈ এটা ৰুমতে আছে। ঘটনাটো আমি 9টা বজাত গেলে তাক গেল তাৰ লগত কথা পাতি আছিল। 9টা বজাৰ পিছত ৰাতিপুৱা পোৱাৰ শুনো যে সি ঢুকাল বুলি ক'লে। কোনে মানে তাৰ নাম বিজু, তাৰ ভাগ আৰু আমাৰ সঞ্জয়। কি কাৰণত বুলি গম পাই মানে টাউন 4টা আছে। এতিয়া আমাৰ এটা অলপ মনত সন্দেহ হৈছে। সন্দেহ হ'লেও এতিয়া তাহোন কৈ আছে 4টা বজাত আমাক খবৰটোহে দিছে, কৈছে সঞ্জয় দাস ঢুকাল বুলি। এতিয়া ঘৰত নাৰায়ণ ডেকা ছাৰে আমাক তাৰ পৰা আনি দিয়াৰ কাৰণে ব্যৱস্থা কৰি দিছে। এতিয়া আহি আছে। আমাৰ চৰকাৰক মই সাহায্যৰ কাৰণে হিমন্ত শৰ্মা আৰু হিমন্ত ছাৰক আৰু তোমাৰ মুদিয়া ডাঙৰীয়াক আৰু লগতে নাৰায়ণ ডেকা ডাঙৰীয়াক আমি চলি দুটাৰ কাৰণে সাহায্য বিচাৰিছোঁ। চলি দুটা চলাৰ কাৰণে ঘোঁৰাথাল 2 নং ঘোঁৰাথাল। সঞ্জয় দাস ঢুকাল। তামিলনাডুত কাম কৰিব গৈছিল। ল'ৰা ছোৱালী 2টা আৰু ছোৱালী 1টা, ল'ৰা 2টা। খাবা নাপাই গৈছিল। তেওঁ পৰিবাৰৰ ৰাস্তাত কাম কৰে। খাবা নাপাই তেওঁ কাম কৰিব গৈছিল। তেওঁৰ অৱস্থা বেয়া, ঘৰ দুৱাৰো নাই। পাৰিলে চৰকাৰে কিবা তেওঁলোকক সহায় কৰক। আমাৰ তাৰে অনুৰোধ। গাঁওখনৰ নাম ঘোঁৰাথাল, 2 নম্বৰ ঘোঁৰাথাল। তামিলনাডুত গৈছিল। সঞ্জয় দাস ঢুকালা, বিজু দাস ঢুকালা। তেওঁ অৱস্থা বেয়া ঘৰৰে। খাবা নাপাই গৈছে ছাৰ কাম কৰিব। তাতে হেমন্ত ছাৰে চলি দুটাক অলপ ব্যৱস্থা লৈ আমাক তাতে অনুৰোধ। ঢুকাটোতো ঢুকালে, থাকাকেইটাক চলি দুটাক যাতে তেওঁ চাই আমাৰ সেয়ে বৰ সুখী আমি। ঢুকাকতো আৰু ঘূৰি আনবা নোৱাৰো। এতিয়া ভালকে গৈছে ছাৰ কাম কৰবা। একো নাই, ধুনীয়াকে গৈছে। আমি আগবাঢ়ি থবা গৈছো, গাড়ীত তুলে দিছো। একো নাই কাজিয়া চাজিয়া একো নাই। ৰুমত এতিয়া কি হৈছে আমিতো নাজানো সিমান বিশেষ। ধুনীয়াকে আমি তুলে দিছো। তেওঁ ভাবছি আমি পৰিয়ালখন চলাম, বিদেশত যাই হ'লেও ঘৰতো কাম বন কম। সেইকাৰণে গৈছিল। তিৰিটোও খেদিছিল, তিৰিটোও ৰাস্তাতে কাম কৰে তেওঁ। মোকালমোৱাৰ পৰা আমজাদ হুছেইনৰ ৰিপৰ্ট, NTV।